নমস্কাৰ আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু দিনটোৰ শিৰোনামত আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ডুমডুমাত বাঢ়নি পানীয়ে খহালে পকী দলং হঠাৎ খহি পৰিল ডুমডুমা বাগজান সংযোগী দলং প্ৰথমপি প্ৰাণ ৰক্ষা পৰিল তিনিচুকীয়া ডিএছপি বিতুল চেতিয়াৰ ৰূপাই চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হয় বাগজানৰ সৈতে বৰ্তমান ব্যাহত হৈ পৰিছে যাতায়াত বাগজান তেলখাদলৈ সামগ্ৰী কঢ়িওৱা বাহন বৰ্তমান আবদ্ধ হৈ পৰিছে তেলখাদৰ জুই নিৰ্বাপনৰ কাম বৰ্তমান ব্যাহত হৈছে এই দলংখন ভাগি পৰা কেন্দ্ৰ কৰি তেলখাদৰ জুই নিৰ্বাপনৰ কাম বৰ্তমান ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে উল্লেখযোগ্য যে ইতিমধ্যেই জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু এনে সময়তে এনে অঘটন এটি সংঘটিত হৈছে বাগজানৰে বৰ্তমান যাতায়াত ব্যাহত হৈ পৰিছে এই দলং ভাগি পৰা কেন্দ্ৰ কৰি ডুমডুমাত বাঢ়নি পানীয়ে খহালে পকী দলং হঠাৎ খহি পৰিল ডুমডুমা বাগজান সংযোগী দলং প্ৰথমপি প্ৰাণ ৰক্ষা পৰিল তিনিচুকীয়া ডিএছপি বিতুল চেতিয়াৰ ৰূপাই চাহ বাগিচাৰ সমীপত দলং খহি পৰিল বাঢ়নি পানীত বাগজানৰ সৈতে বৰ্তমান ব্যাহত হৈ পৰিছে যাতায়াত বাগজান তেলখাদলৈ সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ হৈ পৰিছে আৰু যাৰ বাবে তেলখাদৰ জুই নিৰ্বাপনৰ কাম ব্যাহত হোৱাৰ আশংকা কৰা হৈছে মানুহখিনি অলপ সতৰ্ক কৰি থাকোঁতে দেখা পালোঁ যে দলংখনৰ মূৰটো বহি গৈছে আৰু আমাৰ গাড়ীখন দলঙৰ ওপৰতে আছিলে প্ৰথমটো টান লৈ পাছলৈ হতি আহিলোঁ আৰু লগে লগে জাষ্ট 2-3 ছেকেণ্ডৰ ভিতৰতে দলংখনৰ ইটো মোৰ বহি গ'ল কোনো ধন ক্ষতিগ্ৰস্ত হোৱা নাই কিন্তু এই ৰাস্তাটো ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এতিয়া যিটো আমাৰ বাগজান এলেকাত যিটো সমস্যা আছিলে সেইখিনি সমাধান কৰাৰ সুবিধা হয় আৰু এনেদৰে বাঢ়নি পানীত এই গুৰুত্বপূৰ্ণ দলংখন খহি পৰাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিয়নো 7 জুলাইৰ ভিতৰত বাগজানৰ জুইকুৰা নুমুৱাৰ চেষ্টা চলাই থকা হৈছে এই কাম হাতত লোৱা হৈছে প্ৰক্ৰিয়া ইতিমধ্যে হাতত লোৱা হৈছে বিদেশৰ পৰা অহা বিশেষজ্ঞৰ সহায়ত জুই নিৰ্বাপনৰ চেষ্টা অহৰহভাৱে চলাই থকা হৈছে আৰু যাৰ বাবে সকলো প্ৰক্ৰিয়া সাজু কৰি তোলা হৈছে পাম্প ছেট তাত নিৰ্মাণ কৰা হৈছে আৰু তেনেস্থলত এই দলংখন খহি পৰাত এতিয়া বাগজানৰে যাতায়াত ব্যাহত হৈ পৰাত এতিয়া তেলখাদৰ জুই নিৰ্বাপন কৰিবলৈ যিসমূহ কাৰ্য হাতত লোৱা হৈছে এতিয়া সকলো কাৰ্যপন্থা ব্যাহত হ'ব বুলি আশংকা প্ৰকাশ কৰা হৈছে অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সংবাদদাতা ৰীনা কাকুতি গগৈৰ সৈতে ৰীনা ভোটৰ ওপৰত দানৱ পৰা দি এইবাৰ দলং খহাই নিলে বাঢ়নি পানীয়ে এতিয়া আশংকা প্ৰকাশ কৰা হৈছে যে বাগজানৰ জুই নিৰ্বাপনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ব্যাহত হ'ব নিশ্চয়কৈ জয়ন্ত ক'ব লাগিব ভোটৰ ওপৰত দানৱ পৰা দি যিহেতু দেখা যায় ডুমডুমাৰ বাগজান অঞ্চলত যি ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল সেইবোৰ আজিও জ্বলি আছে সেই বিপদৰ ওপৰত বিপদ হোৱাৰ দৰে হৈছে কিয়নো বাগজান ডুমডুমা সংযোগী যিখন ৰূপাই চাহ বাগিচাৰ সমীপত থকা দলং আছিল পকী দলং সেই দলংখন আজি হঠাৎ খহি পৰিছে ধাৰাসাৰ যি বৰষুণ সেই বৰষুণৰ ফলত এনেদৰে পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু দলংখন খহি পৰাৰ ফলত প্ৰথমটি প্ৰাণ ৰক্ষা কৰিছে তিনিচুকীয়া জিলাৰ উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়া কোনো ধাৰাসাৰ বাঢ়নি পানী এনেদৰে পাৰিছে যে সমগ্ৰ তিনিচুকীয়া জিলাখনে পানী তলত বুৰ গৈছে বৰ্তমান সকলো যান বাহন ব্যাহত হৈ পৰিছে বাগজানলৈ যোৱাৰ যি পথ এই পথছোৱা সকলো যান বাহন ব্যাহত হৈ পৰা দেখা গৈছে উল্লেখযোগ্য যে এই দলংখনৰ ওপৰেদি বাগজানৰ অগ্নিকাণ্ড যি ঘটনা সংঘটিত হৈছিল সেই সংঘটিত হোৱা ঘটনাস্থলীলৈ তৈলখাদলৈ বিভিন্ন সামগ্ৰী কঢ়িওৱা বাহন সেই অঞ্চলৰ যাতায়াতৰ সুবিধাৰ বাবে এই দলংখন আচল মেইন দলং সেইখনেই আছিল কিন্তু আজি দেখা যায় হঠাৎ যি পকী দলং সেই দলংখন যিটো হঠাৎ খহি পৰিছে আৰু ঠিক খহি পৰাৰ সময়ত সেই সময়তে তিনিচুকীয়া জিলাৰ যি উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়া সেই স্থানেদি তেওঁ পাৰ হৈছিল পাৰ হওঁতে প্ৰথমটি তেওঁ প্ৰাণ ৰক্ষা কৰিবলৈ আমি জানিব পাৰিছো আৰু যিটো দেখা যায় আজিৰ দিনৰ ভাগত তিনিচুকীয়া যি ডিজিটেলস্থিত সেনাবাহিনী তেওঁলোকে যিটো নিজৰ প্ৰচেষ্টা বাগজানৰ যি অগ্নি নিৰ্বাপন কৰিবৰ বাবে তেওঁলোকে ধাৰাসাৰ যিটো চেষ্টা অব্যাহত ৰাখিছিল আৰু যি আজিৰ পৰা সেই অগ্নি নিৰ্বাপনৰ বাবে তেওঁলোকে আগবাঢ়িছিল আৰু তাৰ পাছতে যিটো হঠাৎ আকৌ এনেদৰে যাতায়াতৰ উপযোগীভাৱে আচল যিখন দলং আছিল পকী দলং সেই দলংখন হঠাৎ এনেদৰে ভাঙি পৰাৰ বাবে সকলোৱে আতংক বিৰাজ কৰিছে জয়ন্ত নিশ্চয়কৈ এতিয়া প্ৰধান কাম হৈছে বাগজানৰ জুই নিৰ্বাপন কৰা ৰীনা যিহেতু দলং ভাগি পৰিছে এই মুহূৰ্তত 7 জুলাইৰ ভিতৰত জুই নিৰ্বাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ONGC কৰ্তৃপক্ষই গতিকে দলং খহি পৰাৰ ফলত এতিয়া বিকল্প কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব নিশ্চয়কৈ জয়ন্ত এইটো এটা লক্ষণীয় বিষয় যিহেতু বাগজানৰ যি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে আজি যিহেতু প্ৰায় এমাহ পাৰ হ'ব 2 দিনমান বাকী আছে তেনেস্থলত দেখা যায় অগ্নিকাণ্ডৰ ঘটনা যি সংঘটিত সেই যি নোহোৱাকৈ ব্যাপক প্ৰচেষ্টা চলাই থকা হৈছিল অগ্নিনিৰ্বাপক বাহিনীৰ লগতে ONGC বা বিদেশৰ পৰা অহা যিসকল দলে তাত যাত্ৰাৰ চেষ্টা চলাই আছিল কিন্তু তাৰ মাজতে দেখা যায় তেওঁলোকৰ যি একমাত্ৰ যি যাতায়াতৰ ব্যৱস্থা সুবিধাৰ বাবে এটা পথ আছে সেই পথটোৱে যিখন দলং আছিল সেই দলংখন হঠাৎ ভাঙি পৰিছে ইয়াৰ পিছত কেনেদৰে
যাতায়াতৰ ব্যৱস্থা আগবঢ়াব তেওঁলোকে বা কেনেদৰে সেই বাছজনৰ অগ্নি নিৰ্বাপন স্থলীলৈ তেওঁলোকে কেনেদৰে যোৱাৰ ব্যৱস্থা কৰিব সেই লক্ষ্যণে দেখা হ'ব পৰৱৰ্তী পৰ্যায়ত। ধন্যবাদ ৰীণা, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। পৰৱৰ্তী সময়ত আৰু অধিক খবৰৰ বাবে আপোনাৰ সৈতে সংযুক্ত হ'ম, কিন্তু এইখিনি মুহূৰ্তত এটা দুখবৰ এয়াই যে বাঘজনৰ জুই নিৰ্বাপনৰ সকলো প্ৰচেষ্টা বৰ্তমান হাতত লোৱা হৈছে আৰু তেনে সময়তে এটা গুৰুত্বপূৰ্ণ যাতায়াতৰ এই মাধ্যম এই দলংখন বাঢ়নি পানীত খহি পৰা তেতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে DSP বিতুল চেতিয়াৰ। সেই সময়ত বিতুল চেতিয়া উপস্থিত আছিল সেই স্থানত আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰিছে বিতুল চেতিয়াৰ। আৰু এই মুহূৰ্তত আমি জনাইছোঁ যে বহু বাহন তাত আবদ্ধ হৈ পৰিছে। বাঘজানত তেলখাদৰ জুই নিৰ্বাপনৰ বাবে বহু সামগ্ৰী কঢ়িয়াই অনা বাহন বৰ্তমান আবদ্ধ হৈ পৰিছে সেই স্থানত। ব্যাহত হৈ পৰিছে বাঘজানৰে যাতায়াত। আৰু এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে সেই লাইভ দৃশ্য, দলংখন উটুৱাই লৈ যোৱাৰ, দলংখন খহাই নিয়াৰ সেই লাইভ দৃশ্য বন্দী হৈছে নিউজ 18ৰ কেমেৰাত। আৰু ইয়াৰ লাইভ দৃশ্য আপুনি প্ৰত্যক্ষ কৰিছে আমাৰ পৰ্দাত। এনেদৰেই এই গুৰুত্বপূৰ্ণ দলংখন বাঢ়নি পানীয়ে খহাই নিয়াত এতিয়া বাঘজানৰে যাতায়াত ব্যাহত হৈ পৰিছে। এতিয়া সামগ্ৰী কঢ়িওৱা বহু বাহন তাত আবদ্ধ হৈ পৰিছে আৰু এই ভয়ংকৰ অঘটনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে DSP বিতুল চেতিয়াৰ। চেনিটাইজ কৰিব পৰা এখন চাইকেল। শিৱসাগৰৰ যুৱক অভিজিত দুৱাৰাৰ নতুন উদ্ভাৱন। কৰোনা মহামাৰীৰ সৈতে যুঁজ দিবলৈ সাজি উলিয়াইছে ভি ফাইটাৰ 4। এই ভি ফাইটাৰ 4 হ'ল চেনিটাইজ কৰিব পৰা এখন চাইকেল। পিঠিত 15-20 কিলোমিটাৰ কেমিকেল কঢ়িয়াই চেনিটাইজ কৰা কৰ্মচাৰীয়ে চেনিটাইজ কৰিব লগা হয়। তেওঁলোকৰ কষ্ট লাঘৱ কৰিব পাৰিব নেকি বুলি চিন্তা কৰি অভিজিতে সাজি উলিয়াইছে এইখন বেটাৰীযুক্ত চেনিটাইজাৰ চাইকেল। ৰাতিও চেনিটাইজ কৰিব পৰাকৈ চাইকেলখনত সংযোগ কৰিছে লাইটৰ ব্যৱস্থা। চেনিটাইজ কৰোঁতে গৰম উঠিলে ফেনৰ ব্যৱস্থাও কৰি দিছে চাইকেলখনত। আনহাতে গান শুনি শুনি চেনিটাইজ কৰিবলৈ চাইকেলখনত সংযোগ কৰা হৈছে এটা অডিঅ' টেপ। পেলনীয়া বস্তুৰ পৰা তৈয়াৰীৰ বাবে চেনিটাইজ কৰিব পৰা এই চাইকেলখনত 7,000 টকা ব্যয় হৈছে। ব্যৱসায়ীৰ বাবে নতুনকৈ নিৰ্মাণ কৰিবলৈ হ'লে 30,000 টকা খৰচ হ'ব। অভিজিতৰ এনে উদ্ভাৱনক প্ৰশংসা কৰিছে বহুজনে। এইটো হৈছে ভাইৰাছ ফাইটাৰ 4, যিটো মেচিনে ধৰক আপোনাৰ আজিৰ ডেটত চবতে চেনিটাইজ কৰিছে, ৰুম হওক, মাৰ্কেট হওক, ৰাস্তা পদূলি। তাত আপোনাৰ কিছুমান কৰ্মচাৰীয়ে যিবিলাক আপোনাৰ পিঠিত বেগ লৈ বা তেনেকুৱা কিছুমান কেমিকেল 15-20 লিটাৰ কঢ়িয়াই ফুৰিবলগীয়া হয়, তেওঁলোকৰ কষ্টটো কমিব বুলিয়ে মই এখন চাইকেল বনালোঁ, যিখনত আপোনাৰ বেটেৰীৰ সহায়ত চেনিটাইজ কৰি ঘূৰি ফুৰিব পাৰিব। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা সংকটৰ সময়ত ব্যাহত হৈ পৰা শিক্ষা ব্যৱস্থা গতিশীল কৰি তোলাৰ বাবে বহুতে অনলাইন শিক্ষা পদ্ধতিক আঁকোৱালি লৈছে। কিন্তু এই অনলাইন শিক্ষাৰ বাবে মানসিক চাপত পৰি চৰম সিদ্ধান্ত ল'লে এজন ছাত্ৰই। অনলাইন পাঠদানৰ বাবে প্ৰয়োজনীয় স্মাৰ্টফোন নথকাৰ বাবে আত্মহত্যাৰ পথ বাছি ল'লে 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰই। এটা মৰ্মান্তিক ঘটনা। স্মাৰ্টফোন নথকাৰ বাবে ভাঙি পৰিল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। বাছি ল'লে অনাকাংক্ষিত চৰম পথ। তালাবন্দাৰ ফলত বিদ্যালয় বন্ধ হৈ থকাৰ ফলত শিক্ষা বিভাগে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। কিন্তু দৰিদ্ৰ পৰিয়ালৰ সন্তান চুংবুচাৰৰ বাবে স্মাৰ্টফোন যোগাৰ কৰি লোৱাটো ইমান সহজ কথা নাছিল। পিতৃ জাপান নাৰ্জীৰে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি অহাৰ ফলত চুংবুচাৰক প্ৰয়োজনীয় ফোনটো কিনি দিবলৈ সমৰ্থ হোৱা নাছিল। স্মাৰ্টফোনৰ অভাৱত অনলাইন পাঠদানৰ লগতে পৰীক্ষাৰ পৰাও বঞ্চিত হৈ মানসিকভাৱে ভাগি পৰে ছাত্ৰজন। ইয়াৰ বাবে হতাশ হৈ পৰা মেধাসম্পন্ন ছাত্ৰজনে অৱশেষত আত্মহত্যাৰ পথ বাছি লয়। ছাত্ৰজনে আত্মহত্যাৰ কাৰণ সম্পৰ্কে নিজৰ ছুইচাইড নোটত এই কথা লিখি থৈ যায়। তেওঁলোকৰ আৰ্থিকভাৱে সবল নহয়, অৱস্থা ভাল নহয়, যাৰ কাৰণে অনলাইন ক্লাছ কৰিবলৈ বা অনলাইন পৰীক্ষা দিবলৈ এই ল'ৰা ছোৱালীসকলে স্মাৰ্ট
স্মাৰ্ট যিটো মোবাইল ফোন যিটো প্ৰয়োজন হয় এই মোবাইল ফোনটো আজি মা দেউতা তেওঁলোকে মোবাইল কিনি দিব নোৱাৰাত যোৱা ৰাতি যিজন ছাত্ৰই শুভংসা নাৰ্জাৰীয়ে তেখেতে মানে নিজৰ জীৱনটো আত্মহত্যা কৰি লৈছে। বঙাইগাঁৱৰ পৰা অপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা ভাইৰাছ আৰু লকডাউনৰ মাজতে 2021 বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে শাসক আৰু বিৰোধীয়ে। 124টা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধিৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰাৰ বাবে এতিয়া সাজু হৈছে শাসকীয় বিজেপি। আৰু ইপিনে বিজেপিৰ ৰিপৰ্ট কাৰ্ডৰ বিপৰীতে কংগ্ৰেছে শীঘ্ৰেই প্ৰস্তুত কৰিব অভিযোগনামা। এফালে বিজেপিৰ ৰিপৰ্ট কাৰ্ড, আনফালে কংগ্ৰেছৰ অভিযোগনামা। 2021লৈ টঙালি বান্ধিছে কংগ্ৰেছ বিজেপিয়ে। শিৱসাগৰ আৰু ৰাঙাপাৰা বিধানসভা সমষ্টিক বাদ দি ৰাজ্যৰ 124টা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধিৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰিব বিজেপিয়ে আৰু ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে প্ৰস্তুত কৰিব অভিযোগনামা। বিধায়কবিহীন শিৱসাগৰ আৰু ৰাঙাপাৰাক বাদ দি 124টা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধিৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰিব বিজেপিয়ে। এনেই বহি থকা ভকত নহয় কংগ্ৰেছো। সেয়ে বিজেপিৰ ৰিপৰ্ট কাৰ্ডৰ বিপৰীতে কংগ্ৰেছে প্ৰস্তুত কৰিব অভিযোগনামা। বিজেপি আৰু মিত্ৰগোষ্ঠীৰ বিধায়ক মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰি ৰাজহুৱাকৈ পাঠ কৰিব কংগ্ৰেছে। বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিছিল যে বিজেপিৰ বিধায়ক MP সকলৰ তেওঁলোকে ৰিপৰ্ট কাৰ্ড তৈয়াৰ কৰিব। এই 4.5 বছৰত তোমালোকৰ কোনজন মন্ত্ৰী কোনজন MLA কি কাম কৰিলে, কোনটো উল্লেখযোগ্য ডেভেলপমেণ্ট, কোনটো ল'ৰাক চাকৰি দিলে, তেওঁলোকৰ ৰিপৰ্ট কাৰ্ড শূন্য। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলে তেওঁলোকৰ ৰিপৰ্ট কাৰ্ডৰ বিপৰীতে প্ৰত্যেকজন বিজেপি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীৰ MLA মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা তৈয়াৰ কৰিব। ইতিমধ্যে মণ্ডল পৰ্যায়ত অভিযোগনামা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে প্ৰদেশ কংগ্ৰেছে। আৰু এই অভিযোগনামা আমি মণ্ডল কংগ্ৰেছ ভিত্তিত তৈয়াৰ কৰিবলৈ কৈছোঁ। উন্নয়নত কি ব্যৰ্থতা, প্ৰতিশ্ৰুতি দি কি নাৰাখিলে, দুৰ্নীতি কি কৰিলে, অনিয়ম কি কৰিলে, প্ৰত্যেকজন বিজেপি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীৰ বিধায়কৰ বিৰুদ্ধে অভিযোগনামা তৈয়াৰ হ'ব। আৰু 30 জুন তাৰিখে প্ৰত্যেক মণ্ডল কংগ্ৰেছৰ জেনেৰেল কমিটি, জেনেৰেল বডিৰ মিটিং বহি সেই অভিযোগনামা ৰাজহুৱাকে পাঠ কৰিব। বিজেপিৰ সকলো কাৰ্যকলাপ জনসাধাৰণে নিৰীক্ষণ কৰি আছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, বিজেপিক 2021ত যোগ্য প্ৰত্যুত্তৰ দিব জনসাধাৰণে। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। আৰু বিগত প্ৰায় 18 দিন ধৰি ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰল আৰু ডিজেলৰ দাম। আৰু এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ। ৰাজীৱ ভৱনত কংগ্ৰেছৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। এই প্ৰতিবাদস্থলীত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰতিবাদস্থলীত উপস্থিত থাকে বিধায়ক ৰকিবুল হুছেইন, লগতে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছী RP শৰ্মা। আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰদেশ কংগ্ৰেছে। মোদী চৰকাৰে আজি ভাৰতবাসী আৰু বিশেষকৈ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত মানুহৰ মূৰত ৰাম টাঙোন মাৰি আজি যি ধৰণেৰে আজি পেট্ৰল ডিজেলৰ দাম আজি কিমানবাৰ যে বঢ়ালে তাৰ হিচাপ নাই, বঢ়াই গৈ এতিয়া হয়তো আৰু 100 টকা হ'বলৈ আৰু বেছি দিন নাই, যেতিয়া গোটেই ভাৰতবৰ্ষত আজি কৰোনাৰ আজি আক্ৰমণৰ ফলত আজি সৰ্বসাধাৰণ মানুহ আজি জুৰুলা হৈছে। তেওঁলোকৰ উপাৰ্জন নাই, তেওঁলোকৰ চাকৰি নাই, জীৱিকাৰ চব বাট বন্ধ হৈ গৈছে। আৰু তেনে সময় যি সময়ত মোদী চৰকাৰে এই সৰ্বসাধাৰণ মানুহক সকাহ দিয়াৰ পৰিৱৰ্তে আজি পেট্ৰল ডিজেলৰ ওপৰত দাম বঢ়াই যি ৰাম টামুন দিছে,
এইটোৱে আজি প্ৰমাণিত কৰিছে যে তেওঁ দুখীয়া দৰিদ্ৰৰ বন্ধু নহয়, তেওঁ কেৱল ধনী মানুহৰ আজি তেওঁ বন্ধু। খাৰুৱা তেলৰ দাম হ্ৰাস হোৱাৰ পিছত আজি কি যুক্তি আছে? ভাৰতবৰ্ষত একেৰাহে 18 দিন আজি পেট্ৰল ডিজেলৰ দাম বাঢ়ি আছে, প্ৰায় 18 দিন হৈ গ'ল একেৰাহে বাঢ়ি আছে। আৰু এতিয়া এনেকুৱা হৈছে কেইদিনমানৰ পিছত পেট্ৰলৰ হয়তো প্ৰতি লিটাৰত 100 টকা চুব গৈ। এই চৰকাৰে কয় আমি দৰিদ্ৰ চৰকাৰ, আৰু মানুহক দেখুৱাবলৈ তেওঁলোকে আঁচনি লৈছে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনা। তে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনা লোৱা চৰকাৰে আজি এইটো দৰিদ্ৰৰ কল্যাণ আনিছে নেকি, যে দৰিদ্ৰ মানুহৰ তেজ খুহি খাইছে? ভাৰতবৰ্ষত আজি মোদী চৰকাৰ কোনো নিজাকে ৰাজহ উপাৰ্জন কৰিব পৰা নাই, আৰু ৰিজাৰ্ভ বেংকৰ যি সাঁচতীয়া পুঁজি আছিল সেইটো তেওঁ উলিয়াই লৈ গ'ল। দেশ চলাব পৰা নাই। আজি দেশ চলাব নোৱাৰি, তেওঁ আজি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি, আজি তেওঁ কি কৰিছে, এই পেট্ৰল আৰু ডিজেলৰ ওপৰত উপৰ্যুপৰি আজি তেওঁ দাম বঢ়াই আজি তাৰে ৰাজহ সংগ্ৰহ কৰি আজি দেশ চলাব বিচাৰিছে। মণিপুৰৰ ৰাজনৈতিক সংকটৰ ক্ষণত মণিপুৰ বিজেপিৰ ত্ৰাণকৰ্তাৰ ৰূপত নামিছে অসমৰ স্বাস্থ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা। মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে মণিপুৰৰ 4 NPP বিধায়কক লৈ দিল্লীত বাহৰ পাতিছে নেডাৰ আহ্বায়কগৰাকীয়ে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰে মিলি সমৰ্থন প্ৰত্যাহাৰ কৰা বিধায়কৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা মন্ত্ৰী হিমন্তৰ। ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাক্ষণত মণিপুৰৰ ৰাজনীতিত চৰম অচলাৱস্থা। বিজেপিৰ 3জন, NPPৰ 4জন আৰু নিৰ্দলীয় 2জন, মুঠ 9জনকৈ বিধায়কে হঠাৎ বিজেপিৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰাত এই অচলাৱস্থাই বিৰাজ কৰিছে মণিপুৰৰ ৰাজনীতিত। বিজেপি এৰি কংগ্ৰেছলৈ যোৱা বিধায়কক লগত লৈ মণিপুৰত চৰকাৰ গঠনৰ কুচকাৱাজ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইববি সিঙৰ। কিন্তু মণিপুৰত চৰকাৰ গঠনৰ চেষ্টা কৰি বিপদত পৰিছে ইববি সিং। ওক্ৰাম ইববি সিঙলৈ CBIৰ চমন। উল্লেখযোগ্য যে 2019 চনত CBIয়ে ৰুজু কৰা এটা গোচৰত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইববি সিঙক তলব কৰিছে CBIয়ে। বুধবাৰে CBIৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ ইববি সিঙলৈ প্ৰেৰণ কৰা হৈছে জাননী। 332 কোটি টকাৰ অপব্যৱহাৰ কৰাৰ সন্দৰ্ভত CBIয়ে ৰুজু কৰা গোচৰত ইতিমধ্যে ইববি সিঙক একাধিকবাৰ জেৰা কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। বিগত সপ্তাহত শাসকীয় বিজেপিৰ 3জন বিধায়কে পদত্যাগ কৰাৰ লগতে আন 6জনে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতেই ৰাজ্যপাল নাজমা হেপতুল্লাক সাক্ষাৎ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইববি সিঙে। বুধবাৰে NPPৰ 4গৰাকী বিধায়ক মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমা সহ দিল্লীলৈ উৰা মাৰে নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা। মণিপুৰৰ এই ৰাজনৈতিক অচলাৱস্থা দূৰীকৰণৰ বাবে নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাক অৰ্পণ কৰা হৈছিল দায়িত্ব, আৰু সেই দায়িত্ব হাতত লৈয়েই দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এক বৈঠকত মিলিত হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু তাতেই উলিওৱা হ'ব মণিপুৰৰ ৰাজনৈতিক সংকটৰ সমাধান সূত্ৰ তথা ৰণকৌশল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সাজু হৈ উঠিছে বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে। কিন্তু এই ৰোপৱে মুকলিৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাই GMDA, কাৰণ কৰোনাৰ সংক্ৰমণ। এটা দশকৰ উৎকণ্ঠাৰ অন্তত অৱশেষত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যি সংযোগী ৰোপৱে, এই ৰোপৱে মুকলিৰ দিশে আগবাঢ়িছে। খুব দেৰি হ'ব নালাগে মই ভাবোঁ, কাৰণ যিহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো অলৰেডি ৰেডি ফৰ দ্য পিপল অফ গুৱাহাটী। যদিও আমাৰ সম্পূৰ্ণৰূপে আমাৰ প্ৰজেক্টটো হৈ গৈছে, তথাপিও আমি লিডাৰশ্বিপৰ লগত আলোচনা কৰিম, হায়াৰ অফিচিয়েলছৰ লগত আমি আলোচনা কৰি এটা দিনবাৰ আমি ঠিক কৰিম। ইয়াৰ টেকনিকেল যিখিনি মেন পাৱাৰ গোটেইখিনি আহি পাইছে, কভিডৰ মাজতো কোৱাৰেণ্টাইন হৈ পেলাই আহি পাইছেহি। যদি কয় যদি অহাকালিৰ পৰা আপোনালোকে ৰোপৱে চলাব লাগিব, আমি সাজু আছোঁ। কামটো যেনেকৈ
আমি বিচাৰিছিলোঁ তেনেকুৱাকৈ কাম হৈছে যিমান পাৰোঁ সোনকালে ৰাইজৰ ওচৰত এইটো অৰ্পণ কৰি দিয়াটো আমাৰ ইচ্ছা এটা আছে ৰিজনেবল ৰেট আমি গভৰ্ণমেণ্টক আমি প্লেচ কৰিম আৰু গভৰ্ণমেণ্টে যেতিয়াই এপ্ৰুভ কৰিব সেইটোৱে আৰু খুব বেছি ভাড়া হ'ব বুলি মই নাভাবোঁ টিকিট কাটিব আহিব এতিয়া পৰ্যটনৰ কাৰণে আহে নে ইফালে থাকিবৰ কাৰণে আহে এইটোতো যোন আহিব তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু ইতিমধ্যে দিনটোৰ শিৰোনামত আৰম্ভণিতে আমি জনাইছো ডুমডুমাৰ খবৰ ডুমডুমাত বাঢ়নী পানীয়ে খহালে পকী দলং হঠাৎ খহি পৰিল ডুমডুমাৰ বাগজান সংযোগী দলংখন আৰু এই ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰে তিনিচুকীয়াৰ ডিএছপি বিটুল চেতিয়াৰ ৰূপাই চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হয় উল্লেখযোগ্য যে এই ঘটনাৰ পাছতে সম্প্ৰতি বাগজানৰ সৈতে ব্যাহত হৈ পৰিছে যাতায়াত বাগজান তেলখাদলৈ সামগ্ৰী কঢ়িওৱা বাহনো তাত আবদ্ধ হৈ আছে তেলখাদৰ জুই নিৰ্বাপনৰ কাম ব্যাহত হোৱাৰ আশংকা কৰা হৈছে এই ঘটনাৰ পাছতে আৰু এই শিহৰণকাৰী দৃশ্য আমি দেখুৱাইছো দলং উটুৱাই নিয়াৰ লাইভ দৃশ্য পকী দলং উটুৱাই লৈ গ'ল বাঢ়নী পানীয়ে আৰু যাৰ বাবে এতিয়া ডুমডুমা বাগজানৰ যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে কথম্পি প্ৰাণ ৰক্ষা পৰে তিনিচুকীয়াৰ ডিএছপি বিটুল চেতিয়াৰ ৰূপাই চাহ বাগিচাৰ সমীপত এই অঘটন সংঘটিত হয় বাগজানৰ সৈতে বৰ্তমান ব্যাহত হৈ পৰিছে যাতায়াত আৰু বাগজান তেলখাদলৈ সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ হৈ পৰাত এতিয়া তেলখাদৰ জুই নিৰ্বাপনৰ কাম ব্যাহত হোৱাৰ আশংকা কৰা হৈছে ভোটৰ ওপৰত দানৱ পোৰা দি এই দলংখন উটুৱাই লৈ গ'ল বাঢ়নী পানীয়ে কিয়নো অহৰহ চেষ্টা অব্যাহত আছে বাগজানৰ জুই নিৰ্বাপনৰ বিদেশী বিশেষজ্ঞৰ সহায়ত জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈছে কিন্তু এই জুইকুৰা এতিয়া নিৰ্বাপন কৰিব পৰা হোৱা নাই ইতিমধ্যে সকলো প্ৰক্ৰিয়া হাতত লোৱা হৈছে ভাৰতীয় সেনাৰ সহায়ত বাগজানৰ বিস্ফোৰণস্থলী অগ্নিকাণ্ডৰ সমীপতে দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু তেনে সময়তেই বিভিন্ন সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ হৈ পৰিছে এই দলংখন উটুৱাই নিয়াৰ ফলত ডুমডুমা বাগজান সংযোগী এই দলংখন উটুৱাই নিয়াৰ ফলত সম্পূৰ্ণ যাতায়াত বৰ্তমান ব্যাহত হৈ পৰিছে বাগজানৰে এই মুহূৰ্তত আমাৰ সাংবাদিক ৰীনা কাকতিয়ে জনাইছে যে বহু বাহন তাত আবদ্ধ হৈ পৰিছে জুই নিৰ্বাপনৰ সামগ্ৰী কঢ়িওৱা বহু বাহন আবদ্ধ হৈ পৰাত এতিয়া জুই নিৰ্বাপন প্ৰক্ৰিয়া ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আমি দৃশ্য দেখুৱাইছো সেই দৃশ্য আকৌ এবাৰ লাইভ দৃশ্য দলং উটুৱাই নিয়াৰ লাইভ দৃশ্য বন্দী হৈছে কেমেৰাত আৰু এই মুহূৰ্তত ডিগবৈৰ জনপ্ৰতিনিধি দুৰ্গা ভূমিজ ডাঙৰীয়া আমাৰ সৈতে ফোন লাইনত উপস্থিত আছে আমি তেওঁৰ সৈতে কথা পাতিম ভূমিজ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ইতিমধ্যে আমি জানো যে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে কিন্তু তেনে সময়তে আজি এই অঘটন সংঘটিত হ'ল বাঢ়নী পানীয়ে উটুৱাই লৈ গ'ল এই গুৰুত্বপূৰ্ণ দলংখন আপোনাৰ পৰা জানিব বিচাৰিম ইয়াৰ কি পদক্ষেপ গ্ৰহণ কৰা হ'ব এই দলংখন মেৰামতি কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব অৱশ্যে এইটো ডুমডুমা সমষ্টিয়ে হয় হয় ডিগবৈ নহয় ডুমডুমা সমষ্টি আচলতে ডুমডুমাৰ পৰা বাগজানলৈ যোৱা যিটো মুখ্য পথ তাৰ এটা গুৰুত্বপূৰ্ণ দলং আজি বহি গৈছে ভাঙি গৈছে উঠি গৈছে একাংশ তো তাত অহা যোৱা কৰাটো সম্ভৱ নহয় সেইকাৰণে খৰতকীয়া ব্যৱস্থা এটা গ্ৰহণ কৰা হ'ব তাৰ বিকল্প ৰাস্তা এটা আমি বিচাৰিছোঁ আমি এতিয়া ৰূপাই চাহ বাগিচা হৈ টিপুক হৈ ৰূপাইলৈ ওলোৱা এটা ৰাস্তা আছে ইপাতি ইতিমধ্যে অহা যোৱা কৰিছে কিন্তু ইয়াৰ খুব খৰখেদা নকৰিলে বিপদ অনিবাৰ্য আচলতে চৰকাৰক মই কৈছোঁ ইতিমধ্যে আমি জনাইছোঁ বিভাগৰ মানুহ তাত উপস্থিত হৈছেই কিন্তু খুব তৎপৰতাৰে কামখিনি কৰিব লাগিব আৰু নকৰিলে কিন্তু অহা দিনবাৰৰ কাৰণে যথেষ্ট মানে বাগজান যিটো জুই নোহাবৰ কাৰণে গাড়ী গৈ আছে তাত আবদ্ধ হৈছে আৰু বহু গাড়ী আবদ্ধ হৈ গৈছে গতিকে মই অৱশ্যে ডিব্ৰুগড় ডুমডুমাত নাই এতিয়া মই গুৱাহাটীৰ পৰা গৈ আছোঁ গতিকে ইয়াত গৈ পোৱাৰ লগে লগে আমি নিশ্চয় ইয়াত বেছি খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ভূমিজ ডাঙৰীয়া এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম কাৰ আমোলত কেতিয়া নিৰ্মাণ কৰা হৈছিল এই দলংখন কোন আছিল ঠিকাদাৰী প্ৰতিষ্ঠান কোন আছিল এই দলংখনৰ দায়িত্বত সেইসমূহ তথ্য আছেনে নাই আপোনাৰ হাতত
এইটো অৱশ্যে আমি বিধায়ক হোৱাৰ আগতে হয়, গতিকে এই তথ্য ইতিমধ্যে মই পোৱাগে নাই। তথাপি যোনে কাম কৰিছিল কিন্তু খুব মানে হেৰি যিটো ভালমতে কৰিব লাগিছে ভালমতে কৰা নাই। ইয়াৰ লেফ্ট আছে, ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ লেফ্ট আছে, ঠিকাদাৰৰ লেফ্ট আছে, গতিকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। হয়, কিমান দিনৰ প্ৰয়োজন হ'ব পাৰে? এগৰাকী বিধায়ক হিচাপে আপুনি সমগ্ৰ বিষয়টো হয়তো দৃষ্টি ৰাখিছে এই মুহূৰ্তত, কিয়নো বাঘজানৰ প্ৰসংগ জড়িত হৈ আছে এই দলংখনৰ সৈতে। গতিকে কিমান দিনৰ প্ৰয়োজন হ'ব পাৰে দলংখন পুনৰ থম ধৰি উঠিবলৈ? আচলতে এই ছিজনটোত দলংটো সম্ভৱ নহ'ব, কাৰণ পানী যথেষ্ট বাঢ়নি পানী বাঢ়ি আছে। গতিকে এই ছিজনত সম্ভৱ নহ'ব। বিকল্প ৰাস্তা আমি বিচাৰিব লাগিব। এই ৰাস্তাটোৰ পৰা আশা কৰিব নোৱাৰি, এই দলংৰ পৰা এইবছৰ আশা কৰিব নোৱাৰি। নিশ্চয়কৈ যেহেতু আপুনি উল্লেখ কৰিলে যে অতি কম সময়ৰ ভিতৰত এয়া সম্ভৱ নহ'ব, বিকল্প কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? যিহেতু বহু বাহন তাত আবদ্ধ হৈ পৰিছে, বাঘজানৰ জুই নিৰ্বাপনৰ অহৰহ চেষ্টা চলাই থকা হৈছে, বহু সামগ্ৰী তাত আবদ্ধ হৈ পৰিছে বুলি এই মুহূৰ্তত জানিব পৰা হৈছে। বিকল্প কি ৰাস্তা উলিয়াব আপোনালোকে? বিকল্প আমি ৰূপাই হৈ আমি শিমলগুৰি বুলি কয়, শিমলগুৰি ক'লে যথেষ্ট মানুহে জানে। এইফালেদি গৈ আপুনি ৰূপাই চাহ বাগিচা হৈ বাগজানলৈ যাব লাগিব। অৰ্থাৎ দীঘলীয়া হ'ব সমগ্ৰ প্ৰক্ৰিয়া? হয়, দীঘলীয়া হ'ব। আৰু এটা ৰাস্তা আছে, টিপুক চাহ বাগিচা ফেক্টৰীৰ পৰা পোনপটীয়া দিয়ামুলিলৈ যাব পাৰিব, দিয়ামুলি হৈ আপোনাৰ বাগজান যাব পাৰিব। এই দুটা ৰাস্তাই আছে। হয়, গতিকে বৰ দীঘলীয়া হ'ব। ৰূপাইটো বৰ মানে অসুবিধা নহ'ব, সেইটো হ'ব আপোনাৰ হেৰি টিপুকো সুবিধা হ'ব, সেইফালেদি যাব লাগিব। এতিয়া এটা সম্পূৰ্ণ বহি গৈছে, এটা পাৰ্ট একেবাৰে শেষেই হ'ল। হয় ইমান কওক। হয় ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিম, গতিকে যি প্ৰক্ৰিয়া হাতত লোৱা হৈছে জুই নিৰ্বাপনৰ বাঘজানৰ, গতিকে যি অঘটন সংঘটিত হ'ল, দলংখন বাঢ়নি পানী উটুৱাই লৈ গ'ল, গতিকে তেনেস্থলত এতিয়া সেই প্ৰক্ৰিয়াত ব্যাহত হ'ব বুলি ইতিমধ্যে আশংকা প্ৰকাশ কৰা হৈছে। নিশ্চয়, এইটো যিটো ধৰণৰ গতি আৰম্ভ কৰিছিল জুই নোহোৱাৰ কাৰণে এতিয়াতো নিশ্চয় এইটো লেহেম হ'ব, কাৰণ গাড়ীসমূহ ইমান খৰখেতীয়া যাব নোৱাৰিব, আৰু দীঘলীয়া প্ৰক্ৰিয়া, দীঘলীয়া ৰাস্তা এটা হ'ব, গতিকে অলপ নিশ্চয় ইয়াত এটা প্ৰতিবন্ধক হ'ব। এতিয়া এটা কথা আপুনি ক'ব বিচাৰে যে নিম্নমানৰ কাম হোৱাৰ বাবে দলংখন বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল? নিশ্চয়, নিম্নমানৰ হোৱাৰ উপৰিও আগত যিটো প্ৰটেকশ্যন হ'ব লাগিছিল প্ৰটেকশ্যনটো নাই। হয়, ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ লেফ্ট আছে, এইটো মই ক'ব বিচাৰিছোঁ। নিশ্চয়কৈ বিভাগৰ যথেষ্ট সুৰুঙা আছে, যথেষ্ট অৱহেলা আছে, যাৰ বাবে এই ঘটনা সংঘটিত হ'ল, কিন্তু বাঢ়নি পানীয়ে উটুৱাই লৈ যোৱাৰ পিছত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। নিশ্চয় ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাক, আৰু আপুনি গুৰুত্ব প্ৰদান কৰিব বুলি স্থানীয় ৰাইজেও আশা প্ৰকাশ কৰিব এইখিনি মুহূৰ্তত, কিয়নো এটা বিপদৰ সময় এইখিনি মুহূৰ্তত, আৰু তেনে সময়তেই ভোটৰ ওপৰত দানৱ পৰা দি এই দলংখন উটুৱাই লৈ গ'ল বাঢ়নি পানীয়ে। আৰু সেয়া আছিল জনপ্ৰতিনিধি বিধায়ক দুৰ্গা ভূমিজ ডাঙৰীয়া, আৰু তেওঁ জনাইছে যে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হ'ল। আৰু এইখিনি মুহূৰ্তত আমি জনাইছোঁ যে এই অঘটন সংঘটিত হোৱাৰ সময়ত সেই স্থানত আছিল তিনিচুকীয়াৰ DSP বিতুল চেতিয়া, আৰু কথমপি তেওঁ প্ৰাণ ৰক্ষা পৰিছে। আৰু এইখিনি মুহূৰ্তত বিতুল চেতিয়া ডাঙৰীয়াৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। সেই ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম। কথমপি প্ৰাণ ৰক্ষা পৰিছে এই অঘটনৰ পৰা আপোনাৰ? নাই, ৰক্ষা পৰাটো কথাটো এনেকুৱা নহয়। হয়, আমি জানিছোঁ ডাঙৰ ডাঙৰ গাড়ীবিলাক আহি আছে। হয়, হেৰি কৰিব বিচাৰে মানুহৰ সতৰ্ক কিনাৰত খুটি মৰাৰ ব্যৱস্থা কৰি আছিলোঁ, তেনেকুৱাতে দলঙৰ আগটো বহি যোৱাৰ বাবে আমি দৌৰিবলগীয়া হ'ল, সেইটোৱে কথা। হয়, আপোনাৰ চকুৰ সন্মুখতে এই অঘটন সংঘটিত হৈছে? হয় হয়। অকণমান ক'ব নেকি কেনেকুৱা আমি তাত সতৰ্ক আছিলোঁ, সেইবাবে কোনো ধৰণৰ ক্ষয়ক্ষতি নহ'ল। নিশ্চয় আমি দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত, কিন্তু অকণমান যদি আপুনি কয় কেনেদৰে এই ঘটনা সংঘটিত হ'ল? ইতিমধ্যে দুৰ্গা ভূমিজ ডাঙৰীয়াই কৈছে যে অতি নিম্নমানৰ কামৰ বাবেই বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল এই পকী দলংখন। নাই, সেই কম এইটো কিমান কি কোটি আছে। আজি হঠাতে বানপানী হোৱাৰ ফলত ৰাস্তাবিলাক কোমল হৈ গৈছে, গতিকে সেই ৰাস্তাটোত বুৰি গৈছিলে, বুৰি যোৱাৰ ফলত ৰাস্তাটো ছাইডটো যাতে তাতে ৰৈ লৈ খুটি মৰাৰ ব্যৱস্থা কৰাই আছিলোঁ। হয়, বহি যোৱাৰ বাবে আমি সকলোৰে লগতে আমি অৰ্থাৎ দলংখন ৰক্ষা কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল? নহয়, দলংখন ৰক্ষা কৰা নহয়, দলংখনতকৈ আগলৈ বুৰি গৈছিলে, আৰু প্ৰায় যথেষ্ট সোঁত আছিলে, গতিকে সেই সোঁতত যাতে কোনো মানুহ উঠি নাযায়, ৰাস্তাৰ কিনাৰটো জিলিকি থাকে, তাৰ বাবে মই খুটি মাৰিবৰ কাৰণে ৰাইজৰ লগত সহযোগ কৰি আছিলোঁ। হয়, নিশ্চয়। অৰ্থাৎ আপুনি জানিব পৰা অনুসৰি আপুনি বিপদত পৰিছিল সেইখিনি সময়ছোৱাত?
তেনেকুৱা নহয় আচলতে আমি জানো তেনেকুৱা হ'ব পাৰে গতিকে ৰাইজক সহযোগ কৰিবলৈ বিচাৰি আছিলো হয় তেনেকুৱা সময়তে দলঙৰ মূৰটো বহি যাবলৈ ভবা নাছিলো গতিকে সেইকাৰণে গাড়ীখন আমাৰ খৰধৰকৈ আঁতৰাবলগীয়া হ'ল তেনেকুৱা কথা নিশ্চয়কৈ কিন্তু এই দলংখন কিমান পুৰণি হ'ব পাৰে তেনেকুৱা কিবা অনুমান কিবা জানিব পৰা হৈছে নেকি ডাঙৰীয়া হয় আৰু সেয়া আছিল তিনিচুকীয়াৰ ডিএছপি বিতুল চেতিয়া ডাঙৰীয়া ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে স্থানীয় ৰাইজৰ সহযোগত এটা পথৰ মেৰামতিৰ কামত তেওঁলোকে নিয়োজিত হৈ আছিল আৰু তেনে সময়তে এই অঘটন সংঘটিত হয় কিন্তু সেই সময়ত বাহনখন সেই স্থানতে আছিল লৰালৰিকৈ বাহনখন আঁতৰাই দিয়া হয় আৰু কথম্পি জনধন ৰক্ষা পৰিল এই ভয়ংকৰ অঘটনৰ পৰা সেইখিনি কথা তেওঁ প্ৰকাশ কৰিছে কিন্তু জানিব পৰা হোৱা নাই যে এই দলংখন কিমান পুৰণি কাৰ আমোলত নিৰ্মাণ কৰা হৈছিল কিন্তু দুৰ্গা ভূমিজ ডাঙৰীয়াই এটাই কথা উল্লেখ কৰিছে যে অতি নিম্নমানৰ কামৰ বাবেই বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই অঘটন সংঘটিত হ'ল বাঢ়নি পানীয়ে উটুৱাই লৈ গ'ল এই পকী দলংখন আৰু যাৰ বাবে বাঘজানৰে বৰ্তমান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিল যাতায়াত আৰু শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত জানিবলৈ আমি পুনৰ এবাৰ সংযুক্ত হৈছো আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে ৰীনা এই মুহূৰ্তৰ কি আপডেট আছে আপোনাৰ হাতত ক'ব লাগিব যিহেতু ডুমডুমা আৰু বাৰজনৰ যি পথ আছিল এই দলংখন পকী দলংখন কিনাৰতে হঠাৎ ধাৰাসাৰ বৰষুণৰ ফলত বাঢ়নি পানী আজি বাঢ়ি আহিছে বাঢ়নি পানী ৰূপ ধাৰণ কৰিছে কিয়নো হঠাৎ এখন পকী দলং ভাঙি পৰিছে আৰু এই ভাঙি পৰা সকলো সমগ্ৰ দৃশ্য বন্দী হৈছিল তিনিচুকীয়া জিলাৰ ডিএছপি বিতুল চেতিয়া খহি পৰিছিল কিন্তু এই যিটো অৱস্থা খুব ভয়াৱহ আছিল কিয়নো তেনে স্থানত যদি নিশ্চয়কৈ সেই ভয়ংকৰ অৱস্থাৰ এটা সৃষ্টি হৈছিল অতি ভয়াৱহ আছিল পৰিস্থিতি ধন্যবাদ ৰীনা আৰু সেই দৃশ্য ইতিমধ্যে আমি দেখুৱাইছো দলং উটুৱাই নিয়াৰ লাইভ দৃশ্য বন্দী হৈছিল কেমেৰাত অতি শিহৰণকাৰী দৃশ্য কথম্পি প্ৰাণ ৰক্ষা পৰিছে বহুজনৰ দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অনলাইন যোগে ঘোষণা হ'ব এই ফলাফল কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কাইলৈ 14টা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল এই ৱেবছাইট কেইটা আমি পুনৰ এবাৰ জনাইছো www.asec.nic.in www.assamresults.in www.schools9.com www.results.shiksha www.newsnation.in www.newstate.com www.indiaresults.com www.iresults.net www.eduassam.com www.vidyavision.com www.exametc.com www.examresults.net www.jagaranjos.com www.assamresult.co.in এই ৱেবছাইটসমূহত ডিজিটেল মাৰ্কশ্বিটো উপলব্ধ হ'ব পুৱা 9 বজাত অনলাইন যোগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু অনলাইন যোগে পৰীক্ষাৰ ফলাফল লাভ কৰাৰ সমান্তৰালকৈ ডিজিটেল মাৰ্কশ্বিটো লাভ কৰিব শিক্ষাৰ্থীসকলে লকডাউনৰ পিছত পানী ধাহ নচৰা অৱস্থা হৈছে চিটি বাছৰ মালিক কৰ্মচাৰীৰ বৰ্তমান সময়ত চিটি বাছ চলাই লোকচানৰ সন্মুখীন হৈছে মালিকসকল কিয়নো 50% যাত্ৰী কঢ়িওৱা নিৰ্দেশনাৰ পাছত এইবাৰ হুৰাহুৰে বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ দাম মহানগৰীত বন্ধ হ'ব নেকি চিটি বাছ সেৱা কৰোনা সংক্ৰমণ ৰোধৰ বাবে চিটি বাছত এতিয়া উঠিব পাৰে মাত্ৰ 50% যাত্ৰী ভোটৰ ওপৰত দানহ পৰা দি বৃদ্ধি পাইছে ডিজেলৰ দাম 7-17 মিলি এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে চিটি বাছৰ মালিক কৰ্মচাৰীৰ চিটি বাছ চলাই লোকচানৰহে সন্মুখীন হৈছে চিটি বাছৰ মালিক সন্থা
চৰকাৰে আমাৰ 50% বাছ কেপাচিটি লৈ চলাব দিছে ঠিকে আমি ঠিক তেনেকৈ নিয়ম মানিয়ে চলাই আছোঁ কিন্তু তাৰ সেনেকৈ চলোৱাৰ বিনিময়ত তেলৰ দামটো বঢ়াৰ কাৰণে আমাৰ যিটো কৰ্মচাৰীয়ে পাবলগীয়া হাজিৰাটো এতিয়া 100-200 টকাও নোপোৱা হৈ গৈছে তাৰ বিনিময়ত কি হৈছে আমি আৰু বিশেষ দিনলৈ বাছ চলাব নোৱাৰিম পূৰ্বতে মহানগৰীত চলিছিল প্ৰায় 700খনকৈ চিটি বাছ লকডাউনৰ পিছত আনলকৰ সময়ছোৱাত বৰ্তমান চলি আছে 400খন চিটি বাছ পোনপটীয়াকৈ চিটি বাছ সেৱাৰ লগত জড়িত হৈ সংস্থাপন পাইছে প্ৰায় 3000 পৰিয়ালে কিন্তু আৰ্থিক নাটনিৰ সময়ত এইসকলৰ বাবে চৰকাৰে গ্ৰহণ নকৰিলে কোনো সাহায্যৰ ব্যৱস্থা নিজৰ লগতে আন বহুজনক সংস্থাপন দিয়া চিটি বাছৰ মালিকসকলে চৰকাৰৰ আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনতো নাপালে কোনো সাহায্য চৰকাৰে 20 লাখ কোটি টকাৰ পেকেজ এটা ইমান ডাঙৰ পেকেজ এটা ঘোষণা কৰিলে তাতে আমি দেখা নাপালোঁ 1 টকা এটাও আপোনাৰ পৰিবহণ ইণ্ডাষ্ট্ৰীৰ কাৰণে নিদিলে যিটো ইণ্ডাষ্ট্ৰীত একদম থলুৱা নিবনুৱাবিলাক জড়িত থাকে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সদায় কৈ আছে আত্মনিৰ্ভৰশীল হ'ব লাগে আত্মনিৰ্ভৰশীল আমি আত্মনিৰ্ভৰশীল হৈ চৰকাৰৰ ওচৰত হাত নাপাতি বা বেলেগৰ ওচৰত হাত নাপাতি আমি ইমান এটা ভাল কাম কৰিছোঁ কিন্তু আমি ইমান দুখ পালোঁ চৰকাৰে আমাৰ কাৰণে 1 টকাৰ পেকেজ এটাও নিদিলে চিটি বাছৰ এনে দুখ সময়ত মালিক সন্থাই সংবাদমেল পাতি চৰকাৰক আহ্বান জনালে শীঘ্ৰে হ্ৰাস কৰক ডিজেলৰ দাম লগতে চিটি বাছৰ ভাড়া বৃদ্ধিৰো দাবী জনাই চৰকাৰক অন্যথা লোকচান ভৰি চলোৱাতকৈ চিটি বাছ সেৱা বন্ধ কৰিবলৈ বাধ্য হ'ব চিটি বাছ মালিক সন্থা আজি আমি 3-4 মাহ কৰ্মচাৰীবিলাক গোটেই পোহপালি আছোঁ উইথ পৰিয়াল গতিকে আমাৰ নিজৰ অৱস্থা শেষ হৈ গৈছে গতিকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ এই পৰিবহণ ব্যৱসায়ীসকলৰ প্ৰতি অলপমান আপোনালোকে সহৃদয় হওক আমাক কিবা অলপ উপকাৰ কৰক আমাৰ ষ্টাফখিনিক চলাই ৰখাৰ ব্যৱস্থা কৰক এতিয়া আমি তাৰমানে ভাবিছোঁ হয় কৰ্মচাৰীখিনি দায়িত্ব চৰকাৰে লৈ লওক নহ'লে ভাড়াটো বঢ়াই দিয়ক কৰ্মচাৰীখিনি চলিব পৰা হওক আমাৰ নুনমাটিৰ পৰা অজয় বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট কাকপথাৰৰ ছটি কণমানিৰ কৰুণ গাথা ঘাট মাৰা ছটা কণ শিশুৱে আত্মীয়ৰ ঘৰত চলাইছে এতিয়া জীৱন সংগ্ৰাম পিতৃ মাতৃহাৰা শিশুকেইটাক এতিয়া প্ৰয়োজন ৰাইজৰ সহায়ৰ পিতৃ মাতৃৰ বিয়োগ ঘটি ঘাট মাউৰা হোৱা ছটিকৈ শিশুৰ কৰুণ কাহিনীয়ে জোকাৰি গৈছে দিগবৈৰ বহুজনৰ হৃদয় পৰিয়ালৰ ভৰণ পোষণ দিব নোৱাৰি যোৱা এবছৰ পূৰ্বে আত্মহত্যা কৰিছিল এই ছটি সন্তানৰ পিতৃ কিন্তু ইয়াৰ পিছতেই মাতৃৰো আকস্মিক বিয়োগ ঘটাত হঠাতেই ঘাট মাউৰা হৈ পৰিল পৰিয়ালটোৰ এই ছটিকৈ সন্তান এই ঘটনা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ পৰিয়ালৰ ভৰণ পোষণ দিব নোৱাৰি গাঁওখনৰ মনবৰ শইকীয়া নামৰ ব্যক্তিজনে আত্মহত্যাৰ পথ বাছি লৈছিল ইয়াৰ পিছত পত্নী ৰেণুমাই শইকীয়াই বিভিন্নজনৰ ঘৰত কাম বন কৰি চলাই গৈছিল ঘৰখন কিন্তু হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ যোৱা মে মাহত আকস্মিকভাৱে দেহাৱসান ঘটে এই সন্তানকেইটিৰ মাতৃৰ তাৰ পিছতেই দদায়েকৰ ঘৰত আশ্ৰয় লৈছে এই ছটিকৈ কণ শিশু আটাইকেইটাৰে বয়স 1.5 বছৰৰ পৰা 12 বছৰৰ ভিতৰত পিছে দৈনিক দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দদায়েকে এই ছটিকৈ শিশুৰ ভৰণ পোষণৰ দায়িত্ব ল'বলৈ গৈ অসুবিধাৰ সন্মুখীন হৈছে শিশুকেইটিৰ ভৰণ পোষণ তথা ভৱিষ্যত নিৰ্মাণৰ বাবে সহৃদয় ব্যক্তিৰ লগতে স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় প্ৰাৰ্থনা কৰিছে ঘাটমাউৰা শিশুকেইটিৰ আত্মীয় পৰিয়ালে আমি ওচৰ চুবুৰীয়া সিহঁতক যি পাওঁ সহায় কৰিছোঁ আৰু মই মোৰ ফালৰ পৰা চৰকাৰ পক্ষ বা যিকোনো ৰাজনীতি দল আৰু দল সংগঠন সকলোৱে যাতে পৰিয়ালটোক কিছু পৰিমাণে সহায় কৰিব বুলি মই মোৰ ফালৰ পৰা কাটৰ অনুৰোধ জনাইছোঁ দাদাকে আৰু কেনেকৈ খুৱাব কেনেকৈ কি কৰিব ময়ো একো নাজানোগৈ আৰু কি ক'ম আৰু ময়ো কেনেকৈ খাম কেনেকৈ পিন্ধিম ময়ো নাজানোচোন খোৱা বোৱা এইবিলাক খুৰীঘৰতে গোটেই ভাইটি ভণ্টি গোটেইবিলাক খুৰীঘৰতে থাকা ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে গৰ্গত চেটাৰ্জী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি কলকাতা আৰক্ষী আয়ুক্তালয়ক গ্ৰেপ্তাৰী পৰোৱানা প্ৰেৰণ গৰ্গত চেটাৰ্জী কলকাতা আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে 3 জুলাইৰ ভিতৰত হাজিৰ কৰিব লাগিব আদালতত হাজিৰ কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কলকাতা আৰক্ষীৰ পৰা অসম আৰক্ষীয়ে সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে কলকাতা আৰক্ষীৰ বিৰুদ্ধে অভিযোগ মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ দুধনৈত 2 কৰোনা যোদ্ধাৰ মহানুভৱতা
আৰক্ষী চিকিৎসকে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন পথৰ কাষত অসহায় হৈ থকা মানসিক ভাৰসাম্যহীন অসুস্থ মহিলাক প্ৰদান কৰিলে চিকিৎসা সমগ্ৰ দেশে যুঁজি আছে মাৰাত্মক কৰোনাৰ বিৰুদ্ধে প্ৰথম শাৰীত থিয় হৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আৰক্ষী আৰু চিকিৎসকসকলে যুঁজ দিছে অদৃশ্য শত্ৰু কৰোনাৰ বিৰুদ্ধে তাৰ মাজতে দুধনৈত 2 কৰোনা যোদ্ধাৰ মহানুভৱতা আৰক্ষী চিকিৎসকে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন পথৰ কাষত অসহায় তথা এলাগী হৈ থকা মানসিক ভাৰসাম্যহীন এগৰাকী অসুস্থ মহিলাক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিলে যোৱা কেইদিনমান ধৰি দুধনৈ এটা জিৰণি চৰাত শাৰীৰিক অসুস্থতাৰ বাবে যন্ত্ৰণাত ছটফটাই আছিল মহিলাগৰাকী এই খবৰ পোৱাৰ পিছতে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতীয়া অপূৰ্ব বড়ো নামৰ এগৰাকী চিকিৎসকৰ সৈতে যোগাযোগ কৰে আৰু অসুস্থ মহিলাগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে যন্ত্ৰণাত ছটফটাই থকা মহিলাগৰাকীক প্ৰথমে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নতুন কাপোৰ পৰিধান কৰাই দুধনৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই চিকিৎসাৰ বাবে ৰখা হয় মহিলাগৰাকীক দুৰ্ভগীয়া মহিলাগৰাকীৰ চোৱা চিতাৰ দায়িত্ব চিকিৎসকগৰাকীয়ে আৰু চিকিৎসা ব্যয় আৰক্ষী বিষয়াগৰাকীয়ে লোৱাৰ কথা ঘোষণা কৰে আমাৰ ডে টু ডে লাইফ যে যুঁজ আৰু এতিয়া ভাল পদক্ষেপ লৈছে আমাৰো চ' ভাল লাগিছে চাওঁ কিমান ঠিক কৰিব পাৰে তেওঁক নহয় জানো কোনোতো নাই আজিতো ষ্টাৰ্ট কৰিছোঁহে এতিয়া তেওঁক গোটেইখিনি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰা হ'ব ইনজেকশ্যন সেইবিলাক দিব লাগিব প্লাছ ৰেগুলাৰ ড্ৰেছিং তাকে হস্পিটেলত আনি থ'লোঁ বাহিৰত হোৱাতকৈ আৰু ইয়াতে হ'লে আমাৰ চকুৰ সন্মুখত থাকিব কিমান পাৰোঁ চেষ্টা কৰিম আৰু ঠিক কৰিবৰ কাৰণে তেওঁক ভাল কৰাটো আমাৰ কৰ্তব্য প্ৰত্যেকজন মানুহে কৰ্তব্য মানুহে মানুহৰ বাবেহে মানুহে যদি মানুহক সহায় নকৰে কোনে কাক সহায় কৰিব সেইকাৰণে মই অনুৰোধ জনাওঁ এনেকৈ যদি কোনোবা পৰি থাকে প্ৰত্যেকজন মানুহে সহায় কৰাটো অতি প্ৰয়োজন আৰু আগবাঢ়ি আহিবলৈ সকলোকে অনুৰোধ জনালোঁ দুধনৈ পাৰুপনাথ নিউজ 18 অসম নৰ্থ ইষ্ট হোজাইত এখন হাই প্ৰফাইল কাজিয়া চাঞ্চল্যকৰ সংঘাতৰ পিছতে আৰক্ষীৰ জালত 2 চিকিৎসক কিন্তু কিহৰ বাবে এই কাজিয়াৰ সূত্ৰপাত হোজাইত এক হাই প্ৰফাইল কাজিয়া কৰ্পোৰেশ্যন বেংকৰ মেনেজাৰ আৰু 2 চিকিৎসকৰ মাজত সংঘটিত হ'ল এই কাজিয়া সোমবাৰে নিশা হোজাইৰ ভিআইপি কলনীত 2 চিকিৎসক ক্ৰমে ফিজিঅথেৰাপিষ্ট সুতিৰাজ নাথ আৰু দন্ত চিকিৎসক নিপন নাথে কৰ্পোৰেশ্যন বেংকৰ প্ৰবন্ধক ডি ইউছুফ খাছিক আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন হয় মঙলবাৰে হোজাই থানাত এই অভিযোগ সন্দৰ্ভত গোচৰ তৰিছিল প্ৰবন্ধকজনে সেই গোচৰৰ ভিত্তিত অভিযুক্ত 2 গৰাকী চিকিৎসকক আটক কৰি মাজনিশালৈকে চলোৱা হয় জেৰা অভিযুক্ত 2 গৰাকী চিকিৎসক ডেজ নাৰ্ছিং হোমত কৰ্মৰত অৱশ্যে আৰক্ষী থানাত হাজিৰ হোৱা 2 চিকিৎসকে খণ্ডন কৰিলে আৰোপিত অভিযোগ মই এজন ডক্টৰ হয় মই ডেণ্টেল সাৰ্জন হয় মই ঘৰ গৈ আছিলোঁ ডিউটিৰ পৰা মই গাড়ীখন ঘূৰাই আছিলোঁ সোমাই আছোঁ ফ্ৰণ্টৰ পৰা কাৰোবাৰ পৰা আউট অফ নৱেৰ somebody came out okay and he just told me who was I okay আৰু সৰি মই নাম এতিয়ালৈকে নাজানো আৰু সেই মানুহজনক মই কেতিয়া দেখাও নাই যোনজনে এই এলিগেশ্যনছখিনি লগাইছে আৰু তেখেতে এইটোও কৈছে I have a gun give me the keys okay ইফালে থানাত গোচৰ দিও অভিযোগ ৰাজহুৱা কৰা নাই বেংকৰ প্ৰবন্ধকগৰাকীয়ে কেমেৰা পাৰ্চন বাবাইৰ সৈতে হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামৰ শেষ অংকলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে কণ্টেইনমেণ্ট জোন কোভিড-19ত আক্ৰান্ত উপায়ুক্তৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী মহানগৰৰ 2টা বেংকৰ কাৰ্যালয়ত কোভিড পজিটিভ কৰ্মচাৰী ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ কোভিড সংক্ৰমিত হোৱাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে জনতা এই ৰিপৰ্ট আগবঢ়াই দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো নমস্কাৰ ৰাজ্যত কোভিড-19ৰ গণসংক্ৰমণে ভয়াৱহ ৰূপ লৈছে ৰাজ্যৰ কেইবাখনো জিলাত যোৰহাট তেজপুৰ লখিমপুৰ নলবাৰীত কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত হৈছে কোভিড-19ত যোৰহাটত উপায়ুক্ত কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী জিতুমণি শৰ্মা আক্ৰান্ত হ'ল কৰোনাত
বাকিজাই শাখাত কাম কৰা এই জিতুমণি শৰ্মাৰ লগতে কোভিড-19ৰ সংক্ৰমণ ঘটিল আন এজন কৰ্মচাৰী চিভিল ডিফেন্সৰ নয়নমণি বৰালৈও। ইফালে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা তিতাবৰ বেছিক তিনিআলিৰ অঞ্জলি শৰ্মা আৰু যোৰহাট বায়ুসেনা বাহিনীৰ ৰাজেন্দ্ৰ সিঙো আক্ৰান্ত হ'ল কোভিড-19ত। যোৰহাটবাসীলৈ অশনিক সংকেত, কিয়নো কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা 4গৰাকী লোকৰ শৰীৰত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি আৰু ইয়াৰে এজন লোক হৈছে যোৰহাটৰ জিলা উপায়ুক্তৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু বৰ্তমান তেওঁ কাম কৰা কাৰ্যালয় গৃহটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে আৰু তাত থকা কৰ্মচাৰীসকলক হোম কোৱাৰেণ্টাইন কৰিছে যোৰহাট জিলা প্ৰশাসনে। যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ দেশত কোভিড-19 পজিটিভ ধৰা পৰাৰ পিছতেই ৭৪ এটা ভৱনক